আজি মই আপোনালোকক কম আমাৰ অৰাটো কেনেকৈ ডেইলি ক্লিনছ কৰিব লাগে। চাওক, এতিয়া আমাৰ ডেইলি কি হয়, আমি বহুত বিভিন্ন মানুহবিলাকক লগ পাওঁ, আমাৰ ডেইলি বেচিছত বহুত জাগাত যাওঁ, সেনেকৈ আমাৰ মাইণ্ড আৰু বডিটো মানে এনাৰ্জি এবজৰ্ব কৰে। এতিয়া আপুনি সেইটো যদি ডেইলি ক্লিনছ নকৰে, সেইটোৱে আপোনাৰ ষ্ট্ৰেছ লেভেল বঢ়াব, এনজাইটি বঢ়াব আৰু ব্লকেজেছ ক্ৰিয়েট কৰিব, মানে নেগেটিভ এনাৰ্জি আপোনালোকৰ মাইণ্ডত আৰু বডিত সেইটো ক্ৰিয়েট কৰিব। সেইকাৰণে সেইটো ডেইলি ক্লিনছ কৰাৰ বহুত দৰকাৰ। এতিয়া চাওক, আৰু এটা কথা, বহুত মানুহে কয় যে ভগৱানৰ তাত ইমান প্ৰাৰ্থনা কৰোঁ কিন্তু একো ৰিজাল্ট নাপাওঁ। কেলৈ হয় এইটো? কাৰণ আপোনাৰ অৰাটো ক্লিন নহয়। আপুনি যদি মনত বেলেগৰ কাৰণে নেগেটিভ থটছ বা ৰিচেণ্টমেণ্ট বা গ্ৰাজ বা এইবিলাক লৈ পেলাই যদি প্ৰাৰ্থনা কৰি থাকে, আপোনাৰতো এনাৰ্জিটোতো বহুত ল' ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেট কৰি আছে তাৰমানে।